আমাৰ ইফালৰ ৰাতিপুৱাৰ দৃশ্যটো আপোনালোকক দেখিবলৈ যত্ন কৰিছোঁ আৰু এয়া পথাৰখন চাওক। আপোনালোকে পথাৰখন চাই নিশ্চয় বুজিব পাৰিছে কেনেকুৱা চিটুৱেশ্যন হৈ গ'ল গাইছ। পথাৰখন পুৰা ফাটি গ'ল দে মাটি গো অৱস্থা নাই। পানী নপৰাৰ ফলত এই অৱস্থাত হৈ গ'ল। না মানুহ পানী ক'ৰবাত পাইছে না খাব পাৰিছে, এনেকুৱা অৱস্থা হৈ গৈছে গাইছ বৰষুণ নিদিয়াৰ ফলত। আৰু বৰষুণ কিয় দিয়া নাই, কাৰণটো কি এইটো বুজিব পৰা নাই আজিলৈকে। চাওক, বৰষুণ দিলে কিমান ভাল আছিল, সকলোকে সুবিধা হ'লে ভাল আছিল। এতিয়া বৰষুণে দিয়া নাই, কি কৰিম বাৰু গাইছ। আৰু পথাৰত পুৰা লেতেৰা পৰি আছে জাবৰ জোথৰবোৰ। এই দহাটো অকণমান পানী আছে গাইছ। এই খুৰাজন বাল্টিং লৈ পানী তুলি আছে গাইছ দোকানত। আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ ৰাতিপুৱাৰ দৃশ্য। এই অৱস্থা হৈ গ'ল, বহুত বেছি দুখ লাগে যে পথাৰখন চাই এই অৱস্থা হৈ গ'ল। আৰু গৰমো বহুত দিছে দেই গাইছ। গছ গছনি নথকাৰ ফলত এই অৱস্থা হৈ গ'ল আজি, সেইকাৰণে পানী পৰা নাই নেকি।